Hello guys, so আজি 26 জানুৱাৰী বুলি মিনি পিকনিক এটাকে কৰোঁ বুলি আন্টি এজনী গাঁও ঘৰলৈ আহিলোঁ আৰু ইয়া বাহিৰতে মই মাংসখিনি ময়ে বনাওঁ বুলি লৈছোঁ তো ইয়া মই লৈছোঁ চিকেন বনাবলৈ কাৰণে আৰু জুইত বনালে সব বস্তুৰ টেষ্ট ডাবল হৈ নাযায়নে মই কিন্তু বহুত ভাল পাওঁ জুইত বনোৱা খানা খাই কেনে মাংসই হওক লাগিলে চব্জিয়ে হওক আৰু এই গৰাকী আমাৰ ধুনীয়া আন্টিজনী মানে মোৰ মা আৰু পাপাৰ ফ্ৰেণ্ড হয় হেতৰ গাঁও ঘৰলৈ গৈছিলোঁ যে তো এই আন্টিজনীক আমি আকৌ মই আন্টি বুলি নামাতো ফুকলি বুলিহে মাতো আকৌ দেই তেখেতৰ নিকনেম আমি দি লৈছোঁ নিজে সৰুৰ পৰাই তেনেকৈ মতা যে আৰু এই মাংস ৰান্ধাত লাগি গ'লোঁ আৰু এতিয়া চিকেনখিনিত দিম আমি জাতিলাও দিলে এনেকৈ খাই পাইছে নাই ক'বচোন জাতিলাও দি কেনে মানে গ্ৰেভিখন বহুত টেষ্টি লাগে চিকেনৰ খাই কেনে আৰু এই ছাইডত অলপ আমি চিকেন অলপ জুইতে পুৰিছোঁ চিকেনখিনি অলমষ্ট সিজিলে আৰু এতিয়াতে বিলাহী দি কেনে অলপ দেৰি ঢাকন মাৰি থৈ দিম এই ঢাকনখন খোলাৰ পিছত উতল চাওকচোন চিকেনখিনিৰ হ'লে আৰু অলমষ্ট এইখিনি অলপ হৈ থকালৈকে আমি অলপ ধনিয়া ছিঙি আনিবলৈ এয়া দেখিছে নহয় আমাৰ সেই মৰমৰ আন্টিগৰাকীয়ে ৰোৱা ধনিয়া নিজৰ বাৰীৰ ধনিয়া ইমান ধুনীয়াকৈ লাগিছে নহয়নে তাৰে অলপ মই ছিঙি ল'লোঁ ফ্ৰেছ ধনিয়া আৰু এতিয়া আমাৰ এই চিকেন ৰেডি